চাওক প্ৰথমতে যোনে যোনে ভাবিছে যে মই ট্ৰেডিং কৰি 2-1 পইচা ইনকাম কৰিম, ঠিক আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো। তেওঁলোকে প্ৰথমতে এটা বস্তু জানি লওক যে আপোনালোকে ট্ৰেডিং কৰি প্ৰফিট কৰাৰ আগত মাৰ্কেটক কিমান দিব, লছ কিমানলৈকে আপোনালোকে সহ্য কৰিব পাৰে, সেইখিনি আপোনালোকে প্ৰথমতে চাই ল'ব। তাৰপিছতে প্ৰফিটৰ কথাটো চিন্তা কৰিব। প্ৰথমতে মাৰ্কেটৰ পৰা পইচা ল'ম বুলি নাহিব, মাৰ্কেটক পইচা দিম বুলি আহিব, ঠিক আছে। মাৰ্কেটক প্ৰথমতে পইচা কিমান টকা দিব পাৰে, 500 টকা দিব পাৰিব, 1000 টকা দিব পাৰিব, সেইটোহে প্ৰথমতে ডাঙৰ কথা। তাৰপিছত আপোনালোকৰ প্ৰফিট হ'ব। এতিয়া যোনে যোনে ভাবিছে যে ট্ৰেডিং কৰিম, প্ৰথমতে শিকি লোৱাটো দৰকাৰ, ঠিক আছে। আপোনালোকে এটা কাম কৰক, প্ৰথমতে ছাপৰ্ট এণ্ড ৰেজিষ্টেন্সটো শিকি ল'ব। ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স বহুত দৰকাৰ মানে সেইটোৱে আপোনাৰ মেইন নহ'লেও মানে মেইনত নিচিনাই আপোনাৰ বহুত ইম্পৰ্টেণ্ট বস্তু। সেইটো ইম্পৰ্টেণ্ট বুলি ক'ম। আপোনালোকে প্ৰথমতে ছাপৰ্ট ৰেজিষ্টেন্স প্ৰথমতে আপোনালোকে 15 মিনিটৰ টাইম ফ্ৰেমত আহি ল'ব, ঠিক আছে। 15 মিনিট টাইম ফ্ৰেম মই চিলেক্ট কৰি ল'লোঁ ইয়াতে। 15 মিনিট টাইম ফ্ৰেম মানে ইণ্ট্ৰাডেৰ কাৰণে আৰু। যদি আপোনালোকে আৰু প্ৰথমতে এটা কথা কওঁ, আপোনালোকে বাইঙত নাযাবই। ইণ্ডেক্সত বাইঙত বহুত ৰিস্ক, গতিকে মই এই ভিডিঅ'টো মানে সেইসকলৰ কাৰণে কৈছোঁ, মানে বহুত লছ হয় প্ৰথমতে, আৰু লছটো হ'বই। গতিকে সেইকাৰণে লছটো কণ্ট্ৰল কৰাটো আটাইতকৈ ডাঙৰ বস্তু। তাৰপিছতহে আপোনালোকৰ লছটো ৰখোৱাটো ডাঙৰ বস্তু দেই। প্ৰথমতে লছটো আপোনালোকে কণ্ট্ৰল কৰিব লাগিব, তাৰে পিছত আপোনালোকৰ প্ৰফিট হ'ব। প্ৰথমতে মই 15 মিনিট টাইম ফ্ৰেমত আহি ল'লোঁ ইয়াতে। চাওক এইটো ইয়াৰ পৰা মাৰ্কেট উঠিবলৈ আৰম্ভ কৰিছে। এইখিনি জেগাৰ পৰা দেখিছে, এইখিনি জেগাৰ পৰা এনেকৈ ওপৰত গৈছে, এইখিনি জেগাৰ পৰা, ঠিক আছে। সেইখিনি জেগাৰ পৰা মাৰ্কেট ওপৰত মই দেখাই দিছোঁ আপোনাক। ছাপৰ্ট ৰেজিষ্টেন্স আমি কেনেকৈ ওলাম, ঠিক আছে। ইয়াৰ পৰা মাৰ্কেট পৰিছে, এইখিনি হৈছে এটা ৰেজিষ্টেন্স জোন। চাওক এইখিনিত চাওক, এইখিনিত দেখিছেনে, এইটো লাইন, এই ব্লু লাইনডাল, এই মাৰ্কেট ইয়াৰ পৰা ওপৰত গৈছে, ওপৰত গৈ নামিছে, তলত আহিছে, ইয়াৰ পৰা আকৌ ওপৰত গৈছে, হয়নে নহয়। এইখিনিৰ পৰা আকৌ তলত আহিব পৰা নাই। তো এইখিনি জেগা এটা মানে ইয়াতে ছাপৰ্ট লৈ ওপৰত গৈছে, আৰু এই ছাপৰ্টে ইয়াতে গৈ ৰেজিষ্টেন্সৰ কাম কৰিছে, দেখিছেনে। নামি কিনে ভাঙি কিনে তলত আহি গ'ল, মানে আৰু ওপৰত যাব চেষ্টা কৰিছে, আৰু এইখিনিৰ পৰা আৰু ওপৰত যাব কাৰণে আকৌ নামি গ'ল। এইখিনি ছাইডৱেজ মাৰ্কেট বুলি কয়। এনেকৈ যদি এনেকৈ থাকে, এইখিনি ছাইডৱেজ মাৰ্কেট। তো এইটো এটা মই হেৰি কৰি ল'লোঁ, আৰু ইয়াতো এটা আপোনাৰ হ'ব। এইখিনি জেগাত চাওক, এইখিনিত এটা জোন থাকে। এনেকুৱা নহয় যে লাইনডাল টানি দিলোঁ এইখিনি, ইয়াৰ পৰা ধৰি লওক এইখিনি জেগাৰ পৰা ইয়াতে কিমান আছে আপোনাৰ 24,600। এই লাইনডাল আছে আপোনাৰ 24,600, 610-20 মানলৈকে। এইটো মোটামুটি আপোনাৰ 660 মানলৈকে এটা ৰেজিষ্টেন্স জোন। ৰেজিষ্টেন্স মানে হ'ল আপোনাৰ একদম চিম্পল ভাষাত ক'ম, ৰেজিষ্টেন্স মানে হ'ল আপোনাৰ যিটো মানে বস্তু ওপৰত যাব নোৱাৰে। ওপৰত মানে ধৰক মই ঘৰৰ ভিতৰত আছোঁ, ওপৰত এইখন হৈছে ছাদ, ঠিক আছে। ছাদখন হৈছে ৰেজিষ্টেন্স, আৰু মই ফ্ল'ৰত থিয় দি আছোঁ, মানে সেইটো হ'ল ছাপৰ্ট লৈ মই থিয় দি আছোঁ। ঠিক তেনেদৰে এইটো ৰেজিষ্টেন্স, এইটো ওপৰত। এইটো যদি ভাঙি কিনে এইখিনি যদি ভাঙি পেলাই যদি আপোনাৰ ইয়াতে 15 মিনিটত এডাল ডাঙৰ ৰেড কেণ্ডেল বনায়, ঠিক আছে, তেতিয়াহ'লে এইটো মানে এটা ব্ৰেকআউট বুলি ক'ব পাৰি। চাওক এইখিনি, ঠিক তেনেদৰে এইখিনি এটা জোন, এইটো এটা জোন, ঠিক আছে। এনেকৈ চাওক, চাওক মই য'ত টানিছোঁ ইয়াতে একদম একুৰেট। চাওক ইয়াতে এটা এই পইণ্টটোত কৈছিল ৰেজিষ্টেন্স, এইটো আপোনাৰ ব্ৰেক কৰিব নোৱাৰিলে আকৌ আহিল। এইখিনিত এটা আপোনাৰ ভাল ট্ৰেড এটা আহিছিল। চাওক এইটো মানে চাওক, এইখিনিত এটা এইডাল চিন, এইডাল মোটামুটি আপোনাৰ 24,265, ঠিক আছে। এইখিনিত 24,268 মানত এটা আপোনাৰ কি আছে, এইখিনি এটা ৰেজিষ্টেন্স আছিল। গতিকে এই মাৰ্কেট ইয়াৰলৈ আহিল, এইখিনি ভাঙিল, এইটো ৰিটেষ্ট কৰিছে, ঠিক আছে। ৰিটেষ্ট কৰি আৰু ওপৰত গৈছে। ঠিক এনেকৈ ছাপৰ্ট ৰেজিষ্টেন্সটো ওলাই ল'ব আপোনালোকে, মেইনলি ছাপৰ্ট ৰেজিষ্টেন্স এনেকৈ। আৰু এইটো চাওক, মই প্ৰথমতে এইটো অলপ হেৰি কৰি ল'লোঁ, তাৰপিছত আপোনাৰ এইটো এটা এই ছাপৰ্ট ৰেজিষ্টেন্সটো প্ৰথমতে ড্ৰ কৰিব শিকি লওক আপোনালোকে।
ছাপোৰ্ট ৰেজিষ্টেঞ্চ যদি ছাপোৰ্ট ভাঙে তেতিয়াহ'লে আমি পুট ছাইড ল'ব লাগে, আৰু যদি ৰেজিষ্টেঞ্চ ভাঙে তেনেহ'লে কল ছাইড ল'ব লাগে। মই এই ভিডিঅ'টো জাষ্ট এডুকেশ্যনেল পাৰপাছতহে বনাইছোঁ। এইটো জাষ্ট এডুকেশ্যনেল পাৰপাছত বনাইছোঁ মই। ইয়াৰ ওপৰত যদি মই আৰু ভিডিঅ' বনাব লাগে পাৰ্ট বাই পাৰ্ট, তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্টত লিখি দিব যে মই ইয়াৰ ওপৰত আৰু ভিডিঅ' বনাব লাগে। তেনেহ'লে মই সম্পূৰ্ণকৈ শ্বেয়াৰৰ ওপৰত, ষ্টকৰ ওপৰত গোটেইখিনি মই এটা এটাকৈ ভিডিঅ' আৰু বনাম।